স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে। আজি তোমালোকৰ মাজত আলোচনা কৰিব ওলাইছোঁ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰ পাৰ্ট 1 সকলো প্ৰশ্ন উত্তৰাই তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ যিটো ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰ আছে, এইটো নতুন কিতাপ হয়। আগতে যিটো কিতাপ আছে এইটো চেঞ্জ হৈ গ'ল। এতিয়া নতুন কিতাপ, আগতে সমাজ বিজ্ঞান আছে, এতিয়া নাম হ'ল সমাজ বিচিত্ৰ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, বাকচৰ ভিতৰত থকা সংখ্যা শব্দবোৰ উপযুক্ত স্থানত বহুৱা। ক নম্বৰ, পৃথিৱীৰ এনে কি বিশেষত্ব আছে যিটো আন গ্ৰহত নাই? ইয়াৰ উত্তৰ লিখিবা, ইয়াত জীৱ আছে। খ নম্বৰ প্ৰশ্ন, উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অক্ষৰেখাৰ মান কিমান? উত্তৰ লিখিবা 90 ডিগ্ৰী। গ নম্বৰ প্ৰশ্ন, পৃথিৱী আৰু অন্যান্য গ্ৰহবোৰ কি কৰে? উত্তৰ লিখিবা সূৰ্যৰ চাৰিওফালে ঘূৰে। গ নম্বৰ প্ৰশ্ন, আৱৰ্তন মানে কি? উত্তৰ লিখিবা নিজে মেৰুদণ্ডক কেন্দ্ৰ কৰি ঘূৰা কাৰ্য। গ নম্বৰ প্ৰশ্ন হ'ল, উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ পৃথিৱীৰ মাজেদি কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয়? উত্তৰ লিখিবা মেৰুদণ্ড। 3 নম্বৰ প্ৰশ্ন হ'ল, সৌৰজগতৰ চিত্ৰখন চাই উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা আৰু আটাইতকৈ দূৰত থকা গ্ৰহ দুটা নাম কি কি? উত্তৰ লিখিবা ওচৰত থকা গ্ৰহ বুধ আৰু দূৰত থকা গ্ৰহ হ'ল নেপচুন। তাৰপিছত খ নম্বৰ প্ৰশ্ন, ছবিখনত কোনটো গ্ৰহ আটাইতকৈ ডাঙৰ দেখিছা? উত্তৰ লিখিবা বৃহস্পতি, জুপিটাৰ বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্ন, সূৰ্যৰ পৰা দূৰত্ব হিচাপত আমাৰ পৃথিৱীৰ স্থান কিমান? উত্তৰ তৃতীয়, বুধ আৰু শুক্ৰৰ পিছতে। গ নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহক আঁটুৰিয়ে আৱৰি আছে? আকৌ কৈছোঁ প্ৰশ্নটো, কোনটো গ্ৰহক আঁটুৰিয়ে আৱৰি আছে? এই উত্তৰ লিখিবা শনি। গ নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহ দেখিবলৈ ৰঙা? উত্তৰ লিখিবা মংগল। 4 নম্বৰ প্ৰশ্ন হ'ল, পৃথিৱীৰ মানচিত্ৰ চাই উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, কোন কোন মহাদেশৰ মাজেৰে বিষম ৰেখা পাৰ হৈ গৈছে? উত্তৰ লিখিবা দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়া দ্বীপপুঞ্জৰ মাজেৰে। খ নম্বৰ প্ৰশ্ন, ভাৰতত কিমান ডিগ্ৰী অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মাজত অৱস্থিত? উত্তৰ লিখিবা অক্ষাংশ 8.4 উত্তৰ পৰা 37.6 উত্তৰলৈ, দ্ৰাঘিমাংশ 68.7 পূবৰ পৰা 97.25 পূবলৈ। খ নম্বৰ প্ৰশ্ন, মুখ্য দ্ৰাঘিমাংশ ৰেখা পাৰ হৈ যোৱা দেশ এখনৰ নাম লিখা। উত্তৰ লিখিবা ইংলেণ্ড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকক ভাল লাগে, মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।